কানুলাল দাস ডাঙৰীয়া নিজৰ স্বাৰ্থ ত্যাগ দি পেলাই বেলেগ মা দেউতাৰ সপোন পূৰণ কৰিছে। মই অলপ আগত কৈছোঁ, ভাষণতো কৈছোঁ যে যেদিনা ছোৱালী জন্ম লয় তেতিয়া সেইদিনাৰ পৰাই মা দেউতা আৱেগিকভাৱে মানে ইম'শ্যনেলো হয় আৰু মেণ্টেলি বহুত ডাউন হয়। কিয়নো ছোৱালী জন্ম লোৱা মানে এদিন বেলেগৰ ঘৰত গতাই দিয়া, বিবাহত দিবই লাগিব, বেলেগক হেণ্ড অভাৰ কৰিবই লাগিব। তো সেইদিনাৰ পৰা ফাইনেন্সিয়েলিও চিন্তাত পৰে আৰু বিদায় দিয়াৰো চিন্তাত পৰে। কাৰণ দুখীয়া মানুহ, ছোৱালী জন্ম হোৱা মানে মা হাজিৰা কৰা মানুহ, দেউতাই বেলেগৰ চাইকেলৰ দোকানত কাম কৰা মানুহ, সেই মা দেউতা কেনেকুৱা আজিৰ এই महंगाई की दुनिया में एक लड़की को एक दूसरा लड़के के साथ शादी करवा दे, इस महंगाई के ज़माना में। तो আজি যে এই যে 10টা বিয়া প্ৰত্যেকটা দুখীয়া নিম্ন স্তৰৰ একদম পিছপৰা পৰিয়ালৰ পৰা এই ছোৱালীবিলাকক যে কন্যাদান কৰিলে, কোনো হস্পিটেলিটিৰ অভাৱ নাই, কোনো খোৱা দোৱাৰ অভাৱ নাই, কোনো লাইট মাইক সাউণ্ড পেণ্ডেল ইনফ্ৰাষ্ট্ৰাকচাৰ ইট এণ্ড এভৰিথিং। আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে তেখেতে আৰু দীৰ্ঘায়ু হওক, তেখেতে ভাল থাকক, সুস্থ থাকক। কাৰণ আগন্তুক দিনত হয়তো আৰু কোনোবা দুখীয়া মাৰ, কোনোবা দুখীয়া দেউতাৰ ছোৱালীক তেওঁ বিয়া দিব পাৰিব, কন্যাদান কৰিব পাৰিব। আজি চাওক, আপুনি কেমেৰাত আবদ্ধ কৰক, কিমান ধুনীয়াকৈ সজাইছে। মই যেতিয়া ৱেন আই ৱাজ মুভিং টুৱাৰ্ডছ দিছ পেণ্ডেল, তেতিয়া মই ভাবিছিলোঁ নিশ্চয় কোনোবা কৰ্পৰেট বিজনেছমেনৰ বিয়া হৈ আছে, ধুনীয়াকৈ অ'পেন ইনফ্ৰাষ্ট্ৰাকচাৰ লৈ পেলাই। চাওকচোন কি মানে ইউনিক। আজি সেই ল'ৰা ছোৱালীসকল যোনবিলাক বিবাহ আবদ্ধ হ'ল, তেওঁলোকৰ জীৱন সুখী হওক, আগন্তুক দিনত তেওঁলোকে সাংসাৰিক জীৱনক সুখী হওক। আজি বিলাসীপাৰা আইনে খেলপথাৰত মঞ্জুৰাণী মেমৰিয়েল ট্ৰাষ্টৰ উদ্যোগত লগতে চন্দন গোষ্ঠী আৰু বিলাসীপাৰা মানৱ সেৱা সমিতিৰ সহযোগত 10 জোৰা দৰা কইনা সমূহীয়াভাৱে বিবাহ সুসম্পন্ন হ'ল। আমি বিলাসীপাৰা মহকুমাৰ চাৰিওপিনৰ পৰা, মহকুমাৰ বাহিৰত দুটামান আছে, আমি দৰা কইনা, দুখীয়া ঘৰে দৰা কইনা, যিবিলাক দৰা কইনা মা দেউতাই অৰ্থৰ অভাৱত বা পৰিয়ালৰ সদস্যৰ অভাৱত বিয়া দিব নোৱাৰে, তেনেকুৱা 10 জোৰা দৰা কইনাক বিচাৰি আনি আমি আমাৰ যিটো নিয়ম আছে, আইনী যিটো নিয়ম, তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন কৰি, যিবিলাক চৰ্ত পূৰণ কৰিব সেই চৰ্ত পূৰণ কৰি ৰেজিষ্ট্ৰেশ্যন কৰি আজি আনুষ্ঠানিকভাৱে বৈদিক ৰীতি নীতি অনুসাৰে তেওঁলোকৰ বিবাহ সুসম্পন্ন কৰা হ'ল। আমি আগতে উল্লেখ কৰিছিলোঁ যে আমি এই বস্তুবিলাক তেওঁলোকক যোগান ধৰিম, যেনেধৰণ ষ্টীল আলমাৰী, খাট, পালং, ড্ৰেছিং টেবুল, আলনা, আপোনাৰ কাপোৰ চোপৰ, আ অলংকাৰ, এই সকলো বস্তুখিনি আমি যোগান ধৰিছোঁ। ইয়াৰ উপৰি আমাৰ বহুতে, আমাৰ EM ছাৰ আমাৰ লগত আছে, EM ছাৰে ইতিমধ্যে 10টা চাইকেল তেওঁ আগবঢ়াইছে। ধৰ্মীয় ৰীতি নীতি অনুসাৰে কিন্তু আমি ইয়াত বিয়াৰ আয়োজন কৰিছিলোঁ আৰু সুকলমে আজি বিবাহটো সুসম্পন্ন হৈছে। মোৰ নাম চলন দাস। ক'ৰ পৰা আপুনি ইয়াত অংশগ্ৰহণ কৰিছে? মই বিলাসীপাৰা ৱাৰ্ড নম্বৰ 11 পুৰণ বজাৰৰ পৰা। কইনাঘৰ বগৰীবাৰী স্থানকৰ ঘাট বুলি কয়। কি ক'ব আজি এই সমূহে বিবাহ পাতিলে, কেনেকুৱা অনুভৱ, কি ক'ব? আজি অনুভৱ বিৰাট ভাল লাগিছে ইয়াতে আহি, আৰু বহুতজন মানুহো লগ পাইছোঁ, আৰু বহুতজনৰ যেনে অকণমান ডাঙৰীয়া আহি কিনে মানে কিছু আৰ্থিক সাহায্য কৰিছে, মানে কানুলাল আছে, সেও মানে বহুতজনে আৰ্থিক সাহায্য কৰিছে। সেই ব্যক্তি মানে মোৰ মনত খুব ভাল লাগিছে, সিহঁতৰ কাৰণে মানে মই শুভেচ্ছা কামনা কৰোঁ। সেইটো মানে NGO ছিকিউৰিটি গ্ৰুপত আছিলোঁ, তাৰ পৰাই আমাৰ মানে লাভ ষ্টৰী, তাৰ পৰাই মানে ইমান দূৰলৈ মানে কথা আগুৱাই। কেনে অনুভৱ আজি, কেনেকৈ লাগিল? খুব ভাল লাগিছে।